নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল স্পিৰিচুৱেল এডভাইচলৈকে। বন্ধুসকল, আজি আমি কথা পাতিম বুলি ভাবিছোঁ পুত্ৰ সন্তান প্ৰাপ্তিৰ এটা অমুক উপায়ৰ ওপৰত। কিন্তু বন্ধুসকল, এই কথাটো আলোচনা কৰাৰ আগতে মই কৈ দিওঁ যে যদিও মন্ত্ৰটি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পুত্ৰ প্ৰাপ্তিৰ মন্ত্ৰ, ঠিক আছে, কিন্তু তথাপি আজিকালিৰ সমাজত এটা কথা মই কওঁ, আজিকালিৰ সমাজত পুত্ৰ আৰু পুত্ৰী বুলি কোনো ভেদভাৱ কৰা উচিত নহয়। পুত্ৰ পুত্ৰীৰ মাজত কোনো ভেদভাৱ কৰা উচিত নহয় বা কৰিব নালাগে। কিন্তু তথাপি আমাৰ কিছুমান মানুহক পুত্ৰ সন্তানৰ খুবেই প্ৰয়োজন হয়, কাৰণ তেখেতৰ বংশ আগবঢ়োৱাৰ কাৰণেও পুত্ৰ সন্তানৰ প্ৰয়োজন হয়। বা যদি কোনো সন্তান এতিয়ালৈকে হোৱা নাই, প্ৰথম সন্তান প্ৰাপ্ত হ'ব বিচাৰে আৰু সেইটোৱে পুত্ৰ হ'ব বিচাৰে, তো সেইসকল বন্ধু বান্ধৱীৰ কাৰণে আজি মই এই মন্ত্ৰটো লৈ আহিছোঁ। কিন্তু মন্ত্ৰটো অনাৰ উদ্দেশ্য এইটো একদমেই নহয় যে পুত্ৰ আৰু পুত্ৰীৰ মাজত ভেদভাৱ ৰাখি মই এই মন্ত্ৰটো আপোনালোকৰ কাৰণে আনিছোঁ, ঠিক আছে। তো বন্ধুসকল, দেৰি নকৰোঁ, মন্ত্ৰটোৰ বিষয়ে কওঁ। মন্ত্ৰটোৰ বিষয়ে কোৱাৰ আগতে মই মন্ত্ৰটো বিধান ক'ম, কাৰণ মই আগতেই কৈছোঁ যে নাৰ্চাৰী ৰাইমছ আউৰৰ নিচিনাকৈ মন্ত্ৰ পঢ়িলে এটা মন্ত্ৰই কাম নকৰে। মন্ত্ৰ এটা কাম কৰিব লাগিলে প্ৰথমতে তাক জাগৃত কৰি ল'ব লাগিব বা তাক সাধনা কৰি ল'ব লাগিব। যেতিয়া মন্ত্ৰটো আপুনি সাধন কৰি ল'ব, মন্ত্ৰটো আপুনি জাগৃত কৰি ল'ব, তেতিয়াহে মন্ত্ৰটোৰ ফল হ'ব। গতিকে বন্ধুসকল কওঁ, মন্ত্ৰটো যদি আপুনি জাগ্ৰত কৰিব বিচাৰে বা মন্ত্ৰ যদি আপুনি আপোনাৰ জীৱনৰ ক্ষেত্ৰত কেতিয়াবা প্ৰয়োগ কৰিব বিচাৰে আৰু পুত্ৰ সন্তান প্ৰাপ্ত কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতে এই মন্ত্ৰটো আপুনি 1,25,000 বাৰ জপ কৰি সিদ্ধ কৰিব লাগিব। আৰু যেতিয়া আপোনাৰ 1,25,000 বাৰ জপৰ পিছত মন্ত্ৰটো সিদ্ধ হৈ যাব, তাৰপিছত যেতিয়া আপুনি মন্ত্ৰ প্ৰয়োগ কৰিম বুলি ভাবিব, তেতিয়া পুনৰাই সেই মন্ত্ৰ 1,000 বাৰ জপ কৰিলে আপোনাৰ মন্ত্ৰৰ উদ্দেশ্য সফল হ'ব। অৰ্থাৎ যদি আপুনি মন্ত্ৰটো 1,25,000 বাৰ জপ কৰি জাগৃত কৰিলে আৰু তাৰপিছত আপুনি পুত্ৰ সন্তান প্ৰাপ্তিৰ কামনাৰে 1,000 বাৰ পুনৰ এই মন্ত্ৰটো জপ কৰে আৰু তাৰপিছত যদি আপুনি পুত্ৰ সন্তান প্ৰাপ্তিৰ চেষ্টা ৰাখে বা চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ এই চেষ্টা সফল হ'ব, ঠিক আছে। তো বন্ধুসকল, মন্ত্ৰটোৰ বাকী মই আপোনালোকক জপৰ নিয়ম ক'লোঁ। জপৰ নিয়মটো ক'লোঁ, এতিয়া মই ক'ম যে কেনেকৈ জপ কৰিব লাগে। মন্ত্ৰটো জপ কৰিব লাগে বন্ধুসকল, জপৰ দুটা টাইম আছে। এটা হ'ল আপোনাৰ ৰাতিপুৱা 4টা বজাৰ পৰা 6টা বজাৰ ভিতৰত, আৰু আনটো টাইম হ'ল ৰাতি আপোনাৰ 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত। 12টাতকৈ দেৰিকৈ এই মন্ত্ৰটো জাপ নকৰিব বা 12টাৰ পিছত এই মন্ত্ৰটো জাপ নকৰিব। মন্ত্ৰ জাপ কৰাৰ পূৰ্বে স্নান আদি কৰি, নিত্যকৰ্ম আদি কৰি পবিত্ৰ হৈ ল'ব। তাৰপিছত ভগৱানৰ সন্মুখত বহি প্ৰথমতে গুৰু যদি আছে গুৰু মন্ত্ৰ জাপ কৰিব, আৰু যদি গুৰু নাই তেতিয়াহ'লে 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জাপ কৰিব। আৰু 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জাপ কৰি উঠি আপুনি উক্ত মন্ত্ৰটো জপ কৰিব লাগিব। জপৰ যেতিয়া আপুনি জপ যোনদিনাখনৰ পৰা আপুনি আৰম্ভ কৰিব, জপ আৰম্ভ কৰোঁতে আপুনি 1,25,000 বাৰ বুলি মই ক'লোঁ, সেই সংখ্যাটো আপুনি ভগাই ল'ব দৈনিক হিচাপে, যে দৈনিক মই ইমান জাপ কৰিম আৰু ইমান দিনৰ মূৰত মোৰ যায় 1,25,000 জপ সম্পন্ন হ'ব। আৰু সেইমতে আপুনি সাধনা কৰাৰ আগতে সংকল্প ল'ব। সংকল্প লৈ পেলাই সেইমতে আপুনি মন্ত্ৰ জপ আৰম্ভ কৰি দিব, ঠিক আছে। মন্ত্ৰ জপৰ বন্ধুসকল এইখিনিয়ে নিয়ম, কোনো তেনেকুৱা বিশেষ নিয়ম নাই। এতিয়া বন্ধুসকল, মই মন্ত্ৰটো আপোনালোকক পঢ়ি শুনাই দিছোঁ। মন্ত্ৰটো আপোনালোকে স্পষ্টকৈ মই পঢ়ি দিম আৰু আপোনালোকে এইটো লিখি ল'বলৈ চেষ্টা কৰিব, কাৰণ মই ডেছক্ৰিপশ্যনত মন্ত্ৰ দিয়া বাদ দিছোঁ বন্ধুসকল। কাৰণ মই ডেছক্ৰিপশ্যনত মন্ত্ৰ এইকাৰণেই নিদিওঁ যে ডেছক্ৰিপশ্যনত মন্ত্ৰটো লিখি দিয়াৰ লগে লগে মন্ত্ৰটোৰ প্ৰভাৱ অলপ হ'লেও কমি যায়, বা মন্ত্ৰটোৰ প্ৰভাৱ কিঞ্চিত কমি যায় বা আধা কমি যায়। গতিকে তাৰ ফলো আপুনি দেৰিকৈ পায়। গতিকে মই মন্ত্ৰ দিওঁ বাণী প্ৰদত্ত, তাৰমানে ডাইৰেক্ট মই মুখেদি কৈ দিম, আপোনালোকে হাতেদি লিখি ল'ব বা নহ'লে মুখস্থ কৰি ল'ব, যি কৰে কৰি ল'ব, কিন্তু মন্ত্ৰ মই ডেছক্ৰিপশ্যনত নিদিওঁ। গতিকে এতিয়া মন্ত্ৰটো শুনি লওক বন্ধুসকল।
মন্ত্ৰটো হ'ল ওম দৈৱকী সুত গোবিন্দ বাসুদেৱ জগৎপতে দেহি মে তনয়াং কৃষ্ণং তমহং শৰণং গত। আৰু এবাৰ কৈ দিছোঁ, ওম দৈৱকী সুত গোবিন্দ বাসুদেৱ জগৎপতে দেহি মে তনয়াং কৃষ্ণ তমহং শৰণং গত। আৰু একবাৰ কৈ দিছোঁ, ওম দৈৱকী সুত গোবিন্দ বাসুদেৱ জগৎপতে দেহি মে তনয়াং কৃষ্ণ তামহং শৰণং গতা। ঠিক আছে বন্ধুসকল, তো এই মন্ত্ৰটো আপোনালোকে জপ কৰিব। মই যেনেকৈ ক'লোঁ তেনেকৈ সেই বিধি বিধান অনুসাৰে জপ কৰিব। আৰু মন্ত্ৰ জপৰ পিছত আপোনালোকে চাব আপোনালোকৰ যি কামনা, আপোনালোকৰ যি কামনা পূৰণৰ অৰ্থে আপোনালোকে এই মন্ত্ৰ জপ কৰিব। ভগৱান বিষ্ণু, ভগৱান শ্ৰীকৃষ্ণ, নাৰায়ণ আৰু মোৰ ভগৱান শ্ৰী মহাদেৱ দেৱাদিদেৱৰ আশীৰ্বাদত আপোনালোকৰ সেই মনোকামনা অৱশ্যেই পূৰ্ণ হ'ব। তো বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে ভাল লাগিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে মোৰ এই কথাকেইটা যাতে দুই এজন বেলেগেও গম পাব পাৰে আৰু তেখেতৰ জীৱনতো উপকৃত হ'ব পাৰে। আৰু ভৱিষ্যতে মোৰ লগত এনেকুৱা নতুন নতুন বিষয়ত নতুন নতুন টপিকৰ সৈতে জড়িত হৈ থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে যিটো নটিফিকেশ্যনৰ যিটো ঘণ্টা বটন, যিটো বেল বটন, সেই বেল বটনটো প্ৰেছ কৰি দিব। তো ধন্যবাদ বন্ধুসকল। ওম নমঃ শিৱায়।